নমস্কাৰ আজি আপোনালোকক কাহিনী লগা এটা ৰিয়েল ঘটনা ক'বলৈ গৈ আছো আপোনালোকে শুনিলে হয়তো বিশ্বাসই নকৰিব ফটোত এইগৰাকী মানুহক দেখা পোৱা আপোনালোকে অতি সাধাৰণ যেন লগা এইগৰাকী ব্যক্তিৰ বিশেষ নাম আছে কাৰণ তেওঁ তৃতীয় শ্ৰেণীলৈকে অধ্যয়ন কৰিছে আৰু ভাবিছক তৃতীয় শ্ৰেণীলৈকে অধ্যয়ন কৰি তেওঁৰ এনেকুৱা গ্ৰন্থ লিখিছে যিবিলাক গ্ৰন্থ বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁ সেইবিলাক গ্ৰন্থৰ কাৰণে পদ্মশ্ৰী এৱাৰ্ড পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰিছে ৰাষ্ট্ৰপতিৰ পৰা আৰু বলক আজি তেওঁৰ এই কাহিনীটো মানে এগৰাকী ব্যক্তিয়ে তৃতীয় শ্ৰেণী পৰ্যন্ত পঢ়ি কি লেভেলত তেওঁ গ্ৰন্থ ৰচনা কৰিছে আৰু সকলোতকৈ আচৰিত কথাটো হ'ল যে তেওঁ এতিয়ালৈকে যিমানবিলাক গ্ৰন্থ বা যিমানবিলাক কবিতা ৰচনা কৰিছে হলহলীয়াকৈ তেওঁৰ মুখস্থ আছে এনেকুৱা কবি এনেকুৱা লিখক মই আগতে শুনাই নাছিলোঁ যে যিবিলাক কবিতা লিখে সেইবিলাক কবিতা মানে মুখৰ আগত মুখস্থ থাকে অনাবৰতে আৰু বলক আজি তেওঁৰ বিষয়ে জানো এইগৰাকী কবি সাহিত্যিক গৰাকীৰ নাম হৈছে পশ্চিম উৰিষ্যাৰ বাসিন্দা হলধৰ নাগ আৰু তেওঁ ইতিমধ্যে বিভিন্ন কবিতা ৰচনা কৰাৰ লগতে ইতিমধ্যে 20টা মহাকাব্যও ৰচনা কৰিছে আৰু সকলোতকৈ আচৰিত কথা হ'ল যে সেই তেওঁ ইতিমধ্যে যিবিলাক ৰচনা কৰিছে সেইবিলাক তেওঁৰ জিভাৰ আগত মানে হলহলীয়াকৈ তেওঁৰ মুখস্থ আছে আৰু তেওঁ মানে একেবাৰে সহজ সৰল ব্যক্তি খুবেই সাধাৰণ ঘৰৰ দুখীয়া পৰিয়ালৰ ব্যক্তি তেওঁ পিন্ধনত ধুতি গেঞ্জি গামছা পৰিধান কৰে আৰু অনবৰত তেওঁ খালি ভৰিৰেই থাকে যেতিয়া তেওঁক ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী উপাধিৰ পদ্মশ্ৰী পুৰস্কাৰৰ কাৰণে গ্ৰহণ কৰিবৰ কাৰণে দিল্লীলৈ তেওঁক আমন্ত্ৰণ পঠিয়াইছিল তেতিয়া তেওঁ ৰাষ্ট্ৰপতিলৈ তেওঁ চিঠি লিখিছিল যে মহোদয় মোৰ পদ্মশ্ৰী পুৰস্কাৰ আনিবলৈ মোৰ তাৰমানে দিল্লীলৈ যাবলৈ মোৰ হাতত ভাড়া নাই আপুনি দয়া কৰি সেই পুৰস্কাৰটো ডাকযোগে মোলৈ পঠিয়াই দিয়ক চাওক ইমান সহজ সৰল মানুহ মই কিন্তু তেওঁৰ বিষয়ে জানি খুবেই অভিভূত হৈ পৰিছোঁ খুবেই ভাল লাগিছে আৰু তেওঁ মুঠতে মানুহটো দেখাত খুবেই সাধাৰণ যেন লাগে আৰু তেওঁৰ কামবিলাক তেওঁৰ যি সৃষ্টিৰাজি তেওঁৰ ৰচনা কিমান উচ্চ স্তৰৰ এগৰাকী তৃতীয় শ্ৰেণী পৰ্যন্ত পঢ়া এজন ব্যক্তিৰ চাওক কিমান চিন্তাধাৰা তেওঁৰ ৰচনাশৈলী কিমান উচ্চ স্তৰৰ বিশ্ববিদ্যালয়ৰ সিলেবাছত তেওঁৰ ৰচনা অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই বিশেষ প্ৰতিভাসম্পন্ন ব্যক্তিগৰাকীৰ নাম হ'ল ডক্টৰ হলধৰ নাগ বয়স ৭৪ বছৰ আৰু তেওঁক লোককবি ৰত্ন হিচাপেও জনা যায় আৰু ঘটনাটো সেই সময়ত যেতিয়া প্ৰণৱ মুখাৰ্জী ৰাষ্ট্ৰপতি আছিল আৰু তেতিয়া তেওঁ ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰিবলৈ গৈছিল সেই সময়ত মনমোহন সিং উপৰাষ্ট্ৰপতি হামিদ আনচাৰীও সেই সময়ত উপস্থিত আছিল আৰু চাওক তেতিয়া তেওঁ পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰি থকাৰ মুহূৰ্তটোৰ দৃশ্য হলধৰ নাগ নিজে তৃতীয় শ্ৰেণীলৈকে পঢ়া শুনা কৰা কিন্তু 5জন গৱেষকে এতিয়ালৈকে তেওঁৰ সাহিত্যত PhD কৰিছে চাওক কিমান আচৰিত কথা এটা উৰিষ্যাৰ কোচলি ভাষাৰ বিখ্যাত কবি হলধৰ নাগ খুবেই দৰিদ্ৰ পৰিয়ালৰ মানুহ 10 বছৰ বয়সতে তেওঁৰ পিতৃ মাতৃৰ বিয়োগ ঘটিছিল আৰু তেওঁ অনাথ হৈছিল আৰু সেই কাৰণে তেওঁ তৃতীয় শ্ৰেণী পৰ্যন্ত পঢ়া বাদ দিবলগীয়া বাধ্য হৈছিল তাৰ পিছত তেওঁ ধাবা এটাত বাচন বৰ্তন ধোৱাৰ কাম কৰিছিল আৰু তাৰ কেইবছৰমান পিছত তেওঁ এখন স্কুলৰ ৰান্ধনী ঘৰ চোৱাচিতাৰ কাম লাভ কৰিছিল আৰু সেই কামৰ পিছত কেইবছৰমান পিছত আকৌ তেওঁ বেংকৰ পৰা 1000 টকা ঋণ লাভ কৰে আৰু সেই স্কুলখনৰ কাষতে তেওঁ পেন্সিল কিবাকিবি তেনেকুৱা কিতাপ কলম তাৰে এখন দোকান খুলিছিল আৰু তাৰ পৰাই তেওঁৰ সাহিত্য চৰ্চাৰ যি অনুৰাগ বা যি কাম সেইখিনি তেওঁ আৰম্ভ হৈছিল মানে দোকানটোতো চলিয়ে থাকে আৰু দোকান যেতিয়া গ্ৰাহক নাহে বা ল'ৰা ছোৱালীবিলাকে কিবাকিবি কিনিবলৈ নাহে তেওঁ আজৰি সময় পায় যিখিনি সময় সেইখিনি সময়ত তেওঁ কিবাকিবি লিখি থাকে আৰু তেনেকৈয়ে তেওঁৰ সাহিত্য চৰ্চাটো আৰম্ভ হৈছিল আৰু তেনেকৈ তেওঁ গৈ উৰিষ্যাৰ কোচলি ভাষাৰ বিখ্যাত কবিলৈ ৰূপান্তৰিত হৈছিল বা তেওঁ বিখ্যাত কবি হৈ পৰিছিল আৰু আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকেও নিশ্চয় হলধৰ নাগৰ জীৱনশৈলী বা তেওঁৰ সাহিত্যৰাজিৰ পৰা কিছু এটা প্ৰেৰণা লাভ কৰিছে আপোনালোকৰ আজিৰ এই ভিডিঅ'টো শুনি
বা এই কথা শুনি কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ